গুড মৰ্নিং এভৰিৱান কি খবৰ সকলোৱে ভালনে বাৰু আশা কৰোঁ সকলো ভালে আছে নতুন এটা ভিডিঅ' সৈতে আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু এতিয়া ৰাতিপুৱা 7:30 বাজি গ'ল আৰু ধুনীয়াকৈ চাকি বাতি লগাই উঠিলোঁ আৰু এফালে ল'ৰাটোক স্কুল উলিয়াই আছোঁ আৰু যেহেতুকে সি স্কুল যাব আৰু তাক বাছত এৰিব লাগিব আৰু ধুমধাম বাপেকে জোতা পিন্ধাই আছে আৰু আজি দিনটো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কিমানখিনি দেখাব পাৰোঁ চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে আপোনালোকৰ ভিডিঅ'টো চাই আৰু ল'ৰাটোক বাছত উঠাই আহি আমি আজি যেহেতুকে মঙলবাৰ হয় আৰু আহি পালোহি মন্দিৰত আৰু হনুমান মন্দিৰ আহিলোঁ আৰু হনুমান মন্দিৰ আহি এতিয়া ইয়াতে লৈ আছোঁ ধূপ আৰু চাকি আৰু প্ৰসাদ এনেকৈ লৈ আছোঁ আৰু লৈ এতিয়া মন্দিৰ দৰ্শন কৰিম আপোনালোকো ভাবিছোঁ আজি মন্দিৰ দৰ্শন আপোনালোককো কৰাই দিওঁ আৰু প্ৰতি মঙলবাৰে আমি যেহেতুকে মন্দিৰলৈ আহোঁ আৰু আহিলোঁ ভাবিছোঁ আজি মন্দিৰত অকণমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু আজি যেহেতুকে হনুমান পূজা পাতিছে আৰু তালৈ আহিলোঁ ভাবিছোঁ অকণমান ভিডিঅ' কৰি দিওঁ আৰু এইফালে চাকি বাতি লগাই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ আপোনালোকে শেষলৈকে চাই থাকিব আৰু এইফালে সেৱা কৰি হৈ গ'ল আৰু ফুটটো একদম বহুত ওপৰত দিলে অকণমানকৈহে ফুটটো দিলে আপোনালোকক বেক কেমেৰা কৰি মন্দিৰ ভাগ দেখাই আছোঁ ইমান ধুনীয়া সজাইছে নহয় আপোনালোকে চালে গম পাব আৰু এয়া দেখিছেনে বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনালোকক ইমান ধুনীয়া সজাইছে হনুমান মূৰ্তিভাগ একদম ধুনীয়াকৈ সজাইছে আৰু ওপৰৰ মানে লাইটিংবোৰ ইমান ধুনীয়াকৈ সজাইছে আৰু আজি আৰু কালিলৈ হনুমান পূজা পাতিছে ইয়াতে আৰু সেই তাৰে অকণমান ধুনীয়াকৈ সজাইছে আপোনালোকক আহিলোঁ কাৰণে অকণ ভিডিঅ'টো কৰি দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে ওপৰত লাইটবোৰ দেখিছেনে ইমান ধুনীয়াকৈ সজাই দিছে আৰু মন্দিৰৰ বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিম একেবাৰে বাহিৰলৈ সজোৱা নাই মন্দিৰৰ ভিতৰৰ ভাগতে সজাইবলৈ চেষ্টা কৰিছে এয়া আৰু ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক দেখিছেনে এয়া আৰু মই প্ৰসাদ ল'বলৈ যিহেতুকে প্ৰসাদ দিছিলোঁ আৰু প্ৰসাদ ল'বলৈ ধুনীয়াকৈ লাইন পাতিছোঁ আৰু প্ৰসাদখিনি লৈ হোৱাৰ পিছতে আপোনালোকক বাকীখিনি দেখাই আছোঁ আৰু ধুনীয়াকৈ মন্দিৰৰ পৰিৱেশটো দেখাই দিলোঁ আমাৰ পূজা কৰি হৈ গ'ল এতিয়া আমি যাব ওলাইছোঁ ঘৰলৈ আৰু ব'লক কি কৰোঁ গোটেইবোৰ দেখাই আছোঁ আৰু ঘৰত যাব আহিলোঁ আৰু ৰাতিপুৱা একদম এতিয়া 8:30 বাজিছে ইমান বেছি ৰ'দ দিছে আৰু হেলমেট আনিছোঁ যদিও তথাপিও মানে চশমাযোৰ লগাই লৈছোঁ বহুত বেছি ৰ'দ পৰিছে আৰু এয়া এতিয়া আমি যাব ওলাইছোঁ আৰু মন্দিৰ ভাগত সেয়া আচাৰ কৰি উঠিলোঁ আৰু গৈ আছোঁ অকণ বাহিৰ ৰাস্তাত কিবা চব্জি পালে লৈ লওঁ আপোনালোককো অকণমান চব্জি মাৰ্কেটখন অকণমান দেখাই দিছোঁ এইখিনি নেহেৰুবালিৰ মানে ফ্ৰণ্টতে যিখিনি চব্জি দোকান বহে সেইখিনিয়ে হয় আৰু ইয়াতে বহুত মানে ভাল চব্জি ওলায় ইয়াতে আৰু আপোনালোকক অকণ বজাৰখন দেখাই দিব চেষ্টা কৰিছোঁ আৰু আমি মালভোগ কল বিচাৰি আছিলোঁ কিন্তু এডোখৰত মালভোগ কল পোৱা যোৱা নাই ক'ত পাওঁ তাকে ব'লকচোন বিচাৰি যাওঁ আৰু পালে কিনি ল'ম আৰু সেইখিনিত মালভোগ কল নাপালোঁ আমি লখিমপুৰ চাৰিআলি পালোঁহি এতিয়া আৰু আহি ইয়াতে মালভোগ কল বিচাৰিছোঁ আৰু মালভোগ কলখিনি লৈ লওঁ লৈ পেলাই আপোনালোকক দেখাই আছোঁ নাই মালভোগ কল কোনটো ক বাইদেউ মালভোগ কলটো খাবলৈ হোৱা নাই ন এইটোহে ৰাখিলোঁ ভাল আছে কেনেকৈ আখি কেনেকৈ বেছি কৈছে কোনটো ল'বা অকল কম বেছ কৰক আৰু ঠেলাত লোৱা কলবোৰ যিহেতুকে সাৰ দি পেলাই পকায় আৰু এওঁলোকে সাৰ নিদিওঁ বুলি কৈছে কলখিনিত আৰু মানে সাৰ নিদিয়াকৈ পকায় সেইকাৰণে খাবলৈ হোৱা নাই তথাপিও কিনি আনিছোঁ এতিয়া ঘৰলৈ গৈ লওঁ ঘৰত গৈ কিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম বাৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব হেল্ল' এভৰিৱান আৰু সন্ধিয়া সময়তহে আপোনালোকক ভিডিঅ'টো কৰি দেখাব পাৰিলোঁ গোটেই দিনটো ভিডিঅ' কৰিবলৈ থাকি গ'ল আৰু এতিয়া আহিছোঁ আমি শ্বপিং মললৈ আৰু তাত বজাৰ কি কৰোঁ অকণ দেখাই দিম ব'লক
আৰু শ্বপিং মলখনত সোমাই পেলাই মই ঘপককৈ মানে গ্ৰচাৰী প্ৰডাক্ট মানে চব্জি দেখিলোঁ আৰু গ্ৰচাৰী বস্তুবোৰ দেখি ইমান ভাল লাগিলে আপোনালোকক ভাবিলোঁ ভিডিঅ'টো ধুমধাম কৰি মই দেখাই দিলোঁ আৰু ইয়াতে অমিতাৰ পৰা ধৰি মানে যিখিনি মানে হেৰি ফল মানে বতৰৰ ফল আৰু বা চব্জি সেইখিনি গোটেইখিনি ইয়াতে মানে পোৱা যায় আৰু আপোনালোকক সেইকাৰণে ধুমধাম ভিডিঅ'টো কৰি দেখাই দিছোঁ আৰু ইয়াতে চব্জিবোৰ ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইয়াতে মানে এটা বস্তু ভাল পালোঁ আৰু মানে বজাৰত নোপোৱা বস্তুটো মানে এই শ্বপিং মলটোত পাইছোঁ মানে ইয়াত মই কৰ্দৈ বিচাৰি আছিলোঁ আৰু কৰ্দৈটো চব সময়তে নালাগে তেওঁলোকে ক'পা কালেকশ্যন কৰিছে ইয়াতে ধুনীয়াকৈ কৰ্দৈও ৰাখিছে মিঠা কৰ্দৈ টেঙা কৰ্দৈ দুয়োটাই ৰাখিছে আৰু ভাল পালোঁ মই মানে সেইকাৰণে আপোনালোকক দেখাই দিলোঁ আৰু ইয়াতে মানে চব্জি ফল মানে গোটেইবোৰ আৰু কণীও ৰাখিছে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই আছোঁ কি বস্তু ৰাখিছে শ্বপিং মলখনত আপোনালোকে ইয়াত সোমালে গোটেইবোৰ বস্তুৱে পাব বেলেগত আৰু বিচাৰিব নালাগে মানে এনেকুৱাকৈ তেওঁলোকে বস্তুবোৰ ৰাখিছে ইয়াত আৰু ভাল লাগিলে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ মানে গোটেইবোৰ এইফালে দেখিছেনে নাৰিকল তৰমুজ আপেল কল কমলা চবখিনিয়ে আছে মানে ইয়াতে আৰু আছে ৰঙালাও আছে এইফালে কণী পাত্তা আছে আৰু আলু পিঁয়াজৰ পৰা ধৰি গোটেইবোৰে আছে ধুনীয়াকৈ আৰু বজাৰৰ ৰেটটো সৈতে ছেম হয় মানে এটকাও বেছি নহয় ধুনীয়া দামতে দিছে ৰেটবোৰ ধুনীয়া হয় আৰু বজাৰখিনি কৰি আমি চাই পেলাই আমি ওপৰলৈ আহিলোঁ আৰু ওপৰত মলটোলৈ আহি পেলাই আমি দেখিছোঁ এইফালে ঢেৰ কিবাকিবি বজাৰ আছিলে আৰু আমাৰ ল'ৰাই দেখিলে এই চাইকেলখন আৰু চাইকেলখন দেখি তাক লগা হ'ল আৰু চাইকেলখনৰ দামটো সুধিলোঁ 4,500 লাগে আৰু ইমানখিনি পইচা আমি নাই অনা আৰু সি বিচাৰিলেও এতিয়া দিব নোৱাৰোঁ চাইক লৈ সেইকাৰণে ভাবিলোঁ তই ইয়াতে চলাই ল বুলি ক'লোঁ সি সেইকাৰণে চলাই আছে আৰু সি চলাই থাকিলে আৰু বাকী কি বস্তু আছে আমি চাই লওঁ ব'লক আৰু চাইকেলখন সি কিমানখিনি পাৰে ইয়াতে চলাই লওক আৰু তাক যিহেতুকে কিনি দিব নোৱাৰোঁ এতিয়া আৰু চাইকেলখনৰ দাম হ'ল 4,500 হয় তাতকৈ চাগে কম হ'লেও মানে বেছি হ'লেও কম নহ'ব এনেকুৱা আৰু এইফালে ধুনীয়াকৈ মানে ঘৰ সজোৱা বস্তুবোৰ অকণমান বস্তু দেখাইছোঁ আপোনালোকক আৰু এইবোৰ ধুনীয়াকৈ ঘৰত সজোৱা বস্তুবোৰ একদম মানে খুব ভাল বস্তু আছে আৰু শ্বপিং মলখনত আপোনালোকে আহিলে গম পাব নিজে অকণমান দেখাইহে দিছোঁ আপোনালোকক আৰু কি পাৰোঁ দেখাই দিওঁ ব'লক আপোনালোকে চাই থাকিব আৰু বস্তুবোৰ চাই গৈ আছোঁ এফালৰ পৰা আৰু যি কিবা যদি চবখিনিয়ে পচন্দ হয় আৰু গোটেইবোৰে ল'বলৈ মন যায় আৰু গোটেইবোৰ লোৱা সম্ভৱো নহয় সেইকাৰণে যি বস্তু দৰকাৰ আছিলে মানে মোৰ বিশেষকৈ 2-3টামান সেইকেইটা বস্তু লৈ লৈছোঁ আৰু বাকীখিনি লৈ পেলাই আপোনালোকক দেখাই আছোঁ ভিডিঅ'বোৰ আৰু ইয়াতে মানে সজোৱা বস্তুবোৰ খুব ভাল আহিলে সেইকাৰণে আপোনালোকক দেখাই দিব চেষ্টা কৰিছোঁ আৰু ইয়াতে বলকচোন আৰু কিমানখিনি পাওঁ দেখাই দিওঁ বেক কেমেৰা কৰি আপোনালোকক দেই চাই থাকিব আৰু শ্বপিং মলত মানে একদম লাইন ল'ব লাগিব যিকেইটা বস্তু লৈছিলোঁ সেইকেইটা আৰু তাৰ লাইন লওঁতে বহুত সময়ে হৈ গ'ল এতিয়া 7:30 বাজি গ'ল চাগে আৰু এতিয়া আমি আহি পালোহি আৰু আহি গৈ এতিয়া এইখন গাড়ীতে চাওমিন এনেকৈ কিনি কৰি লৈ যাওঁ ঘৰলৈ আৰু ইহঁত দুটাই খাব আৰু চাওমিন ম'ম' আৰু এনেকুৱা ৰোল পেকিং কৰিব দিছোঁ আৰু ইয়াত খাই থাকিলে দেৰি হৈ যাবগৈ আৰু ইয়াতে পেকিং কৰিব দিলোঁ আৰু পেকিং কৰি ধুনীয়াকৈ ঘৰলৈ লৈ যাম আশা কৰোঁ আজি দিনটোৰ ভিডিঅ'টো চাই ভাল পালে লাইক এটা দিব নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম